হাই গাইজ, পৃথিৱীত মাক হোৱাটো সকলোতকৈ গৌৰৱৰ কথা আৰু মই দোৱা কৰিম যে সকলো মহিলাই পৃথিৱীত এই সৌভাগ্যকণ পায়। ময়ো গম পাইছিলোঁ 24/8/2024 মই যে প্ৰেগনেণ্ট বুলি। তাৰপাছত মই গৈ পেলাই এজন গাইনকলজিষ্টক লগ পাইছিলোঁ, সৌৰভ সূত্ৰধৰ। তেওঁ হাম হস্পিটেলতে বহিছিল। তেওঁৱে মোক চাইছিলে। লগতে মোৰ ইয়াতে যি দীঘলজাৰ হস্পিটেল আছে তাত আছিল ডক্টৰ হবিবুৰ ৰহমান। তেওঁ মোক বহুত সহায় কৰিছিল। তাৰপাছত মোৰ LMP ডেট আছিলে 17 জুলাই 2024 আৰু EDD ডেট আছিল 24 এপ্ৰিল 2025। মই ভবা নাছিলোঁ যে মই ইমান সোনকালে মাক হ'ব পাৰিম বুলি, কাৰণ 3-4 মাহ পাৰ হৈছিলহে। মোৰ কিডনীৰ 2টা চাৰ্জাৰী হৈছিল, PCNL আৰু RIRS। তো ৰিকভাৰী হওঁতে সময় লাগে, কিন্তু মই ইমান সোনকালেই কনচিভ কৰিব পাৰিলোঁ। আমাৰ বেবীৰ জন্ম হ'ল 12/4/2025ত। তাই যিটো EDD ডেট আছিলে তাতকৈ 12 দিন আগতেই মই C-সেকশ্যন কৰি জন্ম দিব লগা হ'ল, কাৰণ মোৰ ইমানেই কমপ্লিকেশ্যন আহিছিল প্ৰেগনেঞ্চিত। ভৰি ফুলি যোৱা, কাহ, চৰ্দিটো গোটেই 9 মাহ আছিলেই। লগতে মোৰ পেচাবৰ ইনফেকশ্যনো হৈ গৈছিলে, যাৰ ফলত মই C-সেকশ্যন 12 দিন আগতেই কৰিব লগা হ'ল। মই গৈ ডিষ্ট্ৰিক্ট হস্পিটেল, যিখন হোজাইত আছে জৰাপুখুৰীত, তো তাত গৈ পেলাই মই চিজাৰিং কৰিব লগা হ'ল। মাক হোৱাৰ গৌৰৱ অৰ্জন কৰাটো যিমানেই আনন্দৰ কথা, কিন্তু C-সেকশ্যন ডেলিভাৰী হওক বা নৰ্মেল ডেলিভাৰী হওক বহুতেই কষ্ট হয়। মোৰ 38 উইকছ 2 ডেইজত মোৰ জাৰ্নিছ আইনাজ আহমেদ তাইক জন্ম দিলোঁ। আমাৰ জাৰ্নিছক আপোনালোকে সকলোৱে দোৱা কৰিব যাতে তাই সুস্থ থাকে আৰু সোনকালে ডাঙৰ হয়। তাৰ বৰ্তমান আজি তাই 5 দিন হৈছে মই ভিডিঅ'টো বনাইছোঁ, আৰু সেইখিনি সময়ত যেতিয়া তাই মোৰ কোলাত আহি পাইছিল অপাৰেশ্যন থিয়েটাৰৰ পৰা ওলাই, কিমান যে মই আনন্দ পাইছিলোঁ মই ক'ব নোৱাৰোঁ। আৰু সেইটো যিসকল মাক হৈছে তেওঁলোকেহে বুজি পায় কিমান আনন্দ হয়। আৰু যেতিয়া তাই মোৰ গৰ্ভত 9 মাহ আছিলে, সেইখিনি সময়তো মই কিমান প্লেনিং কৰিছিলোঁ, লগতে কিমান শ্বপিং কৰিছিলোঁ। আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ' আগতে চাইছে যদি তেনেহ'লে মই হস্পিটেল বেগত কি পেকিং কৰিছোঁ সেইবোৰ ভিডিঅ'ও আছে। তো মই বহুতেই এক্সাইটেড আছিলোঁ এই 9 মাহত। তাই জন্ম হৈছিল শনিবাৰে আৰু মোক মঙ্গলবাৰে ডিscharge দি দিলে। আমি ঘৰলৈ গুচি আহিলোঁ মঙ্গলবাৰৰ দিনাখন। আহি দেখিছোঁ ঘৰ খুব সুন্দৰকৈ তাই পেহীয়েকে সজাই মেলি ৰাখিছিলে, আৰু তাই ঘৰত আহি পেলাই খুবেই আনন্দিত হৈ শুবলৈকে ল'লে। বৰ্তমান তাই 5 দিন প্ৰায়ভাগ তাই টোপনি আহে, উঠে আৰু খায়, তাৰপিছত তাই শুয়ে যায়। আপোনালোকে সকলোৱে যদি প্ৰেগনেঞ্চি প্লেন কৰি আছে, মোৰ ফালৰ পৰা আপোনালোকলৈ দোৱা থাকিব আৰু মোলৈ দোৱা কৰিব।